পাগলাহাট কাছখনা দফৰপুৰ গাঁৱৰ ৰাইজে নিজৰ গাঁঠিখন ভাঙি কৰিলে ৰাস্তাৰ মেৰামতি। ডামৰহাটৰ পাগলাহাট কাছখনা দফৰপুৰ গাঁৱৰ ৰাইজে নিজৰ গাঁঠিখন ভাঙি কৰিলে ৰাস্তাৰ মেৰামতিৰ কাম। কাছখনা গাঁও পঞ্চায়তৰ অন্তৰ্গত দফৰপুৰ গাঁৱৰ 68 নং দফৰপুৰ LP স্কুলৰ পৰা ফেক্টৰী বজাৰলৈ ৰাস্তা প্ৰায় 2 কিলোমিটাৰ পথ কৰিলে মেৰামতি। এই ৰাস্তাৰে বহু ছাত্ৰ-ছাত্ৰী স্কুললৈ অহা যোৱা কৰে। ৰাস্তাটোৰ কাম চেংচন হৈছিল, কিন্তু দুখৰ কথা আজিলৈকে ৰাস্তাৰ কাম আৰম্ভ নহল। বিধায়ক আব্দুছ সোৱাহান আলী চৰকাৰ আৰু গাঁও পঞ্চায়তৰ সভাপতিক স্থানীয় ৰাইজে জনোৱাৰ পিছতো কোনো কাণসাৰ দিয়া নাই। বিভিন্ন সময়ত বিধায়ক আব্দুছ সোৱাহান আলী চৰকাৰে আশ্বাস দিছিল যদিও কাৰ্যত পৰিণত নহল। এয়া হ'ল আব্দুছ সোৱাহান আলী চৰকাৰৰ কামৰ উন্নয়নৰ নমুনা। সময়ত উচিত জবাব দিয়া হ'ব বুলি ৰাইজৰ হুংকাৰ। ডামৰহাটৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হয়, এইটো ৰাস্তা আমাৰ বৰ্তমান গোলবাজ সমষ্টি আছিল, এতিয়া গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত পৰিছে। কাছখনা গাঁও পঞ্চায়তৰ দফৰপুৰ গাঁও। এই গাঁওখনত প্ৰায় 10-15 হাজাৰ মানুহ জনসংখ্যা আছে, মানুহ বসতি আছে। কিন্তু ৰাস্তাটো প্ৰায় 2 কিলোমিটাৰ ৰাস্তা এনেকুৱা অৱস্থা হৈ গৈছে, যাতায়াত অসুবিধা হৈ গৈছিল। বিশেষ কৰি ইয়াত কেইবাখন স্কুলো আছে। ল'ৰা ছোৱালীবিলাক যে স্কুলত যায়, টোটৰে স্কুল যায় বা যান বাহন দি বাইকেৰে স্কুললৈ যায়, কি হয় ৰাস্তা খাৰাপৰ কাৰণে কি হয় ল'ৰা ছোৱালী তাত পৰি যায় আৰু বহু যাতায়াত অসুবিধা হৈ গৈছে। এইটো প্ৰায় 10 দিন 15 দিন হ'ব প্ৰায়। তো এই ঘটনাটো আমাৰ লোকেল যিজন বিধায়ক আছে আব্দুছ সোৱাহান আলী চৰকাৰ, তাক জনোৱা হৈছিল, স্থানীয় ৰাইজে তাক জনাইছিল। তাৰপিছত আমাৰ যিজন এক্স প্ৰেচিডেণ্ট আবু বক্কৰ ছিদ্দিক, তাকো জনোৱা হৈছিল, কিন্তু দেখা গ'ল যে এক্স প্ৰেচিডেণ্ট কেনেকৈ, প্ৰেচিডেণ্টটো আছে এতিয়াও। প্ৰেচিডেণ্টৰ যিটো বডি আছে, বডিটো ভাঙি গৈছিল। যি হওক বৰ্তমান তেওঁৱেই প্ৰেচিডেণ্ট হৈ আছে, তো কোনো গুৰুত্ব নিদিলে। তো গাঁৱৰ ৰাইজে অতিষ্ঠ হৈ নিজৰ টকাৰে এই প্ৰায় 2 কিলোমিটাৰ ৰাস্তা নিজৰ টকাৰে ৰাস্তাটো ঠিক কৰি আছে। আজি আমি বিধায়কজনক জনাইছোঁ, প্ৰেচিডেণ্টজনক জনাইছোঁ, আমাৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই আজিলৈকে। কামটো কৰিব নকৰিব কিবা কিবি কোনো প্ৰত্যুত্তৰ দিয়া নাই। আৰু আমি দফৰপুৰবাসী ৰাইজে ভাবিছোঁ ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব আৰু 2026ত যি বিধানসভা নিৰ্বাচন হ'ব, ইয়াৰ প্ৰত্যুত্তৰ আমি তাতে দিম।